নমস্কাৰ বিহু বাকাংক্ষী ৰাইজসকল। আজি যে কাতি বিহু মানে একেবাৰে পাহৰি থকা নিচিনা হৈছিলে জানেনে। মানে কি হ'ল, জুবিন দা যেতিয়াৰ পৰা ঢুকাই গৈছে নহয়, তাৰপাছতে আহিলে দুৰ্গা পূজা, তাৰ পৰা আহিলে লক্ষী পূজা। লক্ষী পূজাততো বাৰু মই একোৱে নকৰিলোঁ এবাৰ, আৰু এতিয়া আহিলে কাতি বিহু, আৰু তাৰ পাছতে আহিব দীপাৱলী। এনেকৈ মানে আহি আছে, মানে আগৰ নিচিনা সেই মানে আমাৰ উৎসাহ উদ্দীপনা সেইবিলাক নাইকিয়া হৈ গ'ল নহয়নে বাৰু। মই যে আজি মানে লাগাই নাই যে আজি মানে কাতি বিহু বুলি। মায়ে টাউন আহিছিলে, মায়ে ফোন কৰিছে মোলৈ, বোলে চাকি তাকি কিনা আছেনে বোলে। মই বোলো মই চাকি তাকি একো কিনাই নাই নহয় বোলো বিহু বুলি। তাৰপিছতে মই বোলো কিনো বিহু আৰু বোলো, মন চনে দেখোন ভাল নাই বোলো, সেনেকৈ ক'লোঁ। তাৰপৰা আকৌ মায়ে সেয়া চাকি কেইখনমান আনি দিলে, তাকে এতিয়া লগালোঁ। তাৰপিছতে আকৌ আজি ধনতেৰাছ, সেই কথাটো যে মানে আগতে ইমান মানে ধনতেৰাছৰ যেতিয়া মানে ধনতেৰাছ আহে ন, তেতিয়া মানে একদম কিবা এটা কিনিবলৈ মানে কি কিনিলে ভাল, কি কিনিলে বেয়া, মানে সেইখিনি কিনিবলৈ মানে পূৰা উৎপাত কৰি থাকোঁ আৰু। কিন্তু আজি মানে এনেকুৱা এটা পৰিস্থিতি আহি গৈছে ন, একো মন নোযোৱা হ'ল। মই বোলো ধনতেৰাছ, কাতি বিহু, দুৰ্গা পূজা, দীপাৱলী এইবোৰতো বছৰে বছৰে আহিয়ে থাকিব ন, কিন্তু আমিতো জুবিন দাক আৰু কেতিয়াও নাপাওঁ। সেইখিনি কথা মানে ভাবিয়ে মানে মনটো কিবা মানে আজিকালি একো মানে উৎসৱ পাৰ্বণ মানে কিবা বিহুৱে হওক বা কিবাই হওক, মানে একো মন নোযোৱা নিচিনা হৈছে আৰু। মানে মায়ে চাকিকেইখন আনি দিলে কাৰণে আৰু লগালোঁ, তেনেকৈ আৰু আচলতে চাকিকেইখনহে অকল লগাইছোঁ, মানে বাকী আৰু একো মানে বিহু বুলি একো নাই।